নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জগত ঠেঙাল পুনৰ এটা নতুন ভিডিঅ'ৰ কাৰণে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু লাইক কমেণ্ট কৰিব দেই গাইজ। আৰু যিসকল লোকে এতিয়ালৈকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেখেতলোকে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি লয় তাৰ বাবে তেখেতলোকক অনুৰোধ জনাইছোঁ। এতিয়া মই আহি আছোঁ গোলাঘাট জিলাৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰলৈ। আৰু এয়া ঠিক আছে, এতিয়া মোৰ লগে লগে আপোনালোকো আহি থাকক। এয়া আহি আমি এখন গেট পাইছোঁহি আৰু এই গেটখনৰ যোগেদি তেখেতলোকে আমাৰ নামঘৰলৈ অহা ভকতসকলক এই গেটখনৰ যোগেদি আদৰণি জনাব বিচাৰিছে। আৰু ইয়াৰ আগতে এখন আমি মেইন গেটখন পাৰ হৈ আহিলোঁ আৰু ইয়াৰ কিছু দূৰ পাছতে আকৌ আমি আৰু গেট পাম। এনেদৰে তাৰ পাছতহে আমি নামঘৰ পামগৈ। গাড়ী মটৰবোৰ এই গেটখনৰ বাহিৰতে গাড়ী ৰখা স্থানত ৰাখি থৈ আহিব লাগিব আৰু আমিও ঠিক তেনেদৰে গাড়ী আমাৰ সেই স্থানতে ৰাখি থৈ আহিলোঁ। এয়া আমি অলপ দূৰ অহাৰ পাছতে আঠখেলীয়া নামঘৰৰ এয়া বাটচৰা পাইছোঁহি আৰু এই বাটচৰাৰ পৰা অলপ দূৰ গ'লে আমি নামঘৰ পামগৈ। আৰু জোতা চেণ্ডেলবোৰ ইয়াতে খুলি থৈ যাব লাগে আৰু আমিও ঠিক তেনেকৈ এই জোতা চেণ্ডেলবোৰ আমি তাতে খুলি থৈ গ'লোঁ। ইয়াৰ পৰা আৰু অলপ দূৰ যোৱাৰ পাছতে আমি মেইন নামঘৰটো পাম। বন্ধুসকল মোৰ লগে লগে আহি থাকক দেই, আঁতৰি নাযাব দেই। আজি আপোনালোকক একদম শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ একদম ভিতৰলৈকে লৈ যাম। এয়া চাওক, সৌ গেটখন দেখিছে যে, সেই গেটখন পাৰ হ'লেই মেইন নামঘৰটো আমি পাই যাম। আমাৰ চুৰিবলৈ বাহিৰত বীৰ আছে সেনেকৈ বিভিন্ন সংগঠনে সংস্থাই আপোনালোকক সেৱা কৰিব লাগে। খোৱা পানী, নিজৰ পানীয় পানীয় যোগান লৈছে, আপোনালোকে গ্ৰহণ কৰিবলৈ পাৰিব। আমি এখনি শৰাই দিবৰ কাৰণে শৰাই দ্ৰব্য বস্তুবিলাক লৈ গৈছিলোঁ আৰু আমি জমা দিবৰ কাৰণে শৰাই জমা দিয়া স্থান বিচাৰি আছিলোঁ। আৰু এই লাইনবোৰ যে দেখিছে, সেই লাইনবোৰত প্ৰসাদ ল'বৰ কাৰণে এনেধৰণে লাইন পাতিবলগীয়া হয়। একদম ৰাতিপুৱাৰ পৰা মানুহ বেছি হোৱাৰ কাৰণে ৰাতিপুৱাৰ পৰাই একদম লাইনবিলাকত ভিৰ লাগি যায় প্ৰায় মানুহ। এইফালে দেখিছে এই শৰাই দিয়া জমা দিয়া স্থান আছে আৰু সেই শৰাই জমা দিয়া স্থানতে আমি আমাৰ দ্ৰব্য বস্তুবিলাক জমা দিলোঁগৈ। শৰাই দ্ৰব্য বস্তু জমা দিবৰ কাৰণে দুজন বা এজনে সোমাই আহক। পাঁচখনৰ গোটেই মানুহবিলাক সোমাই আহিব নালাগে, দুজন বা এজনে জমা দিলেই হ'ব। প্ৰধান লোৱা জেগা লৈ নাথাকিব, আপোনালোক হৈ যাব, পিছত সকলো অসুবিধা হ'ব।
আজি মই নাই লগা